মানে গাইজ আমি এতিয়া মানে ইয়াত বেঙেনা পুলি অলপ আছে আৰু সেই পুলিখিনি আমি ইয়াতে লগাম এতিয়া লগাম মেলি ৰুম আৰু ইয়াত এতিয়া এনেকৈ ভেটি বনাই থৈ আছে পুৰণি যিখিনি ভেটি আমাৰ জলকীয়া তাতে আমি ৰুই কিনে যাম এতিয়া বেঙেনা আৰু এইফালে বেঙেনা আমাৰ আছেই কিনাৰে কিন্তু আকৌ এইখিনি লগাম যিহেতুকে আমাৰ পুলি অকণমান বেছি হৈ গৈছিলে তাত আমি নতুনকৈ এবিঘা মাটিত বেঙেনা লগাইছিলোঁ আৰু সেই পুলিখিনি থাকি যোৱাখিনি ইয়াত লগাই দিম মানে যিখিনি পুলি নহয়গৈ আকৌ গুটি পচাই থৈছোঁ সেইখিনি ডাঙৰ হ'লে আকৌ ৰুম। গাছ এইখিনি আপোনালোকে আমাৰ বেঙেনা পুলি পুৰা ওখ ডাঙৰ হৈ গ'ল মানে ভাল আগতে যিহেতুকে আমি ইয়াত নতুনকৈ লগাই ধৰা পুলিহে ৰুইছোঁ সেইবাবে এতিয়া আমি ৰুই আহিছোঁ এতিয়া বেঙেনা আৰু সেইফালে পুলি চুলি ইয়াত উঘলাই মেলি থৈ লোৱা আছে এতিয়া এইফালে ৰুই গৈ আছোঁ আৰু এয়া দেখিছেনে আপোনালোকে এতিয়া আমি এনেকৈ কৈ মানে এনেকৈ এটা এটাকৈ পুলি এতিয়া ৰুই গৈ আছোঁ এইফালে একদম জলকীয়াখিনি আছে জলকীয়াখিনি তলতে আমি ৰুই দিছোঁ যিহেতুকে বেঙেনাখিনি হোৱাৰ লগে লগে আমি জলকীয়াবোৰ ধুনীয়াকৈ কাটি মেলি দিব লাগিব আমাৰ বেঙেনা লাগিবই আৰু আমাৰ মালিকনী আছে মানে সি মানে বেলেগ এটা কামত ব্যস্ত হৈ আছে আৰু সি মানে আহি কিনে অকল সেইবোৰহে কাম কৰি থাকে ইয়াত যদি পুলি ৰুবলগীয়া হয় গুটি ৰুবলগীয়া হয় সি মানে বৰ আমনিয়ে পায় ইয়াত দেখিছেনে সেয়া মানে বাৰী এই গছতে আমাৰ মানে আমলৈ বাঁহ এটা আছিলে সেইটো ভাঙি মেলি দেখিছেনে আপোনালোকে এতিয়া চফা কৰি মেলি একদম পূৰা ৰেডি কৰি থৈছে গধূলি খানাটোৰ কাৰণে আৰু পুলি ৰুব লাগে আহি কিনে বাৰীত একদম সেইবোৰহে কৰি থাকে আৰু কাম চাম কৰিব পাৰিলে বাৰীত বিৰাট আমনিয়ে পায় দেখিছেনে এইকেইটা গোটেইকেইটাক আজিৰ দিনটোলৈ লৈ আহিলোঁ মই মানে পইচা দি কিনে পুলি লগাবলৈ আৰু এতিয়া ধুমাধুম পুলিখিনি আমি লগাই আছোঁ যিহেতুকে পইচা দি মানুহ আনিছোঁতো ৰুবলৈ মানে গাইছ ইয়াত দেখিছে আপোনালোকে আমি এতিয়া বেঙেনা পুলি ৰুই আছোঁ যিহেতুকে এইবোৰ আমাৰ পুৰণি জলকীয়া লগোৱা ভেটি হয় আৰু বন আছে এতিয়া বনখিনি আমি বন মৰা দৰৱ দি কিনে মাৰি লৈছোঁ যিহেতুকে এতিয়া বাৰিষা ছিজন আৰু বাৰিষা ছিজনত হাল চাল বাই ৰুব নোৱাৰি যিহেতুকে বোকা হৈ যাব সেইবাবে আমি হাল নোবোৱাকৈ ৰুই দিছোঁ এতিয়া বনৰ ওপৰতে ৰুই দিছোঁ বুলি ক'ব লাগিব আৰু এই বনখিনি যিহেতুকে বন মৰা দৰৱ মাৰি পূৰা চফা কৰি থৈ দিয়া আছে মানে মৰি আছে বনবোৰ আৰু তাত ৰুই দিলে এই বেঙেনা পুলিখিনি সাৰ হৈ যাব বেঙেনাখিনি সাৰ দিয়া আগতে হ'ব সেইবাবে আমি হাল চাল নোবোৱাকৈ ৰুই দিছোঁ যিহেতুকে বাৰিষা ছিজনত হাল বাই ৰুলে বহুত বোকা হৈ যায় আৰু মাটি চাটি আকৌ বেঙেনা গুৰিবলৈ চপাই দিবলৈ অসুবিধা হ'ব সেইকাৰণে ভেটিটো ওপৰতে ৰুই দিছোঁ আৰু যেতিয়া ডাঙৰ হ'ব পুলি ঠন ধৰি ল'ব তেতিয়াহে আমি বেঙেনা পুলিখিনিত মাটি চপাই দিম আৰু মাজে মাজে হাল বাব পৰাকৈ থৈ দিছোঁ আৰু যিহেতুকে হেণ্ড ট্ৰেক্টৰ এখন সোমাই যাব আৰু সেইবাবে ইমান চিন্তা নাই কোৰ চোৰ মাৰিব নালাগে হেণ্ড ট্ৰেক্টৰে হাল বাই দিয়াৰ লগে লগে মাটিখিনি পিছত চপাই দিব পৰা হ'ব লগাইছোঁ যিহেতুকে বানপানীয়ে সোমাই অকণমান সাৰ পেলাই দিলে বুলি ক'ব লাগিব যিহেতুকে ইমান বেছি পানী নহ'ল আৰু এতিয়া সেইকাৰণে ধুমাধুম আকৌ পুলি লগাবলৈ ষ্টাৰ্টিং কৰিলোঁ যিহেতুকে আকৌ বানপানী আহিব পাৰে তথাপিতো লগাইছোঁ পুলিবোৰ যিহেতুকে বানপানী আহিব বুলি বাট চাই থাকিলে নহ'ব আৰু আমাৰ কাম আমি কৰি যাব লাগিব সেই ধুমাধুম লগাই আছোঁ এতিয়া বেঙেনা পুলিবোৰ এতিয়া আমি যিহেতুকে নদীৰ বাঢ়নী পানী শুকাই গ'ল আৰু বানপানী শুকাই যোৱাৰ পিছত আমি আকৌ কেৰেলা গুটি আনি এই চাংখনিত ৰুই দিম এতিয়া গুটি লৈ আছোঁ হাতত আৰু কেৰেলা গুটি আমি প্ৰায় 4 পেকেটমান আনি ল'লোঁ আৰু এতিয়া পুলিবোৰ গুটিবোৰ লগাম
যিহেতুকে পানীয়ে মাৰিলে যদিও আকৌ আমি লগাবলৈ চেষ্টা কৰিছোঁ। যিহেতুকে পানীও মাৰিলোঁ যি মাৰিলোঁ আমাৰ কাম আমি কৰি যাব লাগিব, নহ'লে এনেকৈ যদি থৈ দিয়া হয় আমাৰ এই চাংখন খালী হৈ থাকিব। আকৌ আমি নতুনকৈ ৰুবলৈ চেষ্টা কৰিছোঁ। ইয়াত গুটি লৈ আহিলোঁ, এফালে ইয়াত দেখিছে কেৰেলা গুটি, এনেকুৱা পাকেট লৈ আহিছোঁ আমি প্ৰায় 4টামান, আগতে এটা ৰোৱা হ'ল, মানে 5টামান এই চাংখনত কেৰেলা আমি গুটি ৰুই দিম। ঘৰৰ পৰা এতিয়া আহি গ'লোঁ গুটি ৰুবলৈ বুলি, আৰু যিহেতুকে এতিয়া সময় হৈছে 3টামান বাজিলে, আৰু ছেকেণ্ড টাইম আহিছোঁ অলপ ঠাণ্ডা হোৱাৰ পিছত। যিহেতুকে বহুত বেছি এইকেইদিন গৰম, আজি দুদিন বহুত বেছি ৰ'দ দি আছে, আৰু সেইবাবে অকণমান ঠাণ্ডাকৈ আহিলোঁ এতিয়া ঘৰৰ পৰা ওলাই মেলি কেৰেলা গুটিখিনি আমি ৰুবলৈ। আগতে ৰোৱা আছিলে এইবোৰ গছ আমাৰ বৰ বিশেষকৈ ভাল নহ'ল যদিও কেৰেলা লাগিছিলে। বানপানী অকণমান সোমোৱাৰ যোৱাৰ পিছত গছবোৰ ৰঙাবোৰ যেতিয়া দেখিছে আপোনালোকে, সেইবাবে আমি আকৌ নতুনকৈ আনি গুটি দিম বুলি লৈ আহিছোঁ। আৰু আগতে আমাৰ দিয়া আছিলে এইখিনিত কেৰেলা, আকৌ পিছতীয়াকৈ আমি দিছিলোঁ। যিহেতুকে পুলিবোৰ একদম চাপৰ পোনে ওলাই গৈছিলেহে, আৰু বানপানী সোমাই দিয়াৰ লগে লগে একে নিশাই পুলিবোৰ গেলি পচি শেষ হৈ গ'ল। আৰু তথাপিতো আকৌ ৰুবলৈ আমি চেষ্টা কৰিছোঁ। যিহেতুকে পানী মাৰিলোঁ যি মাৰিলোঁ আমি আকৌ নতুনকৈ লগাইছোঁ। আমি যিহেতুকে বানপানীয়ে মাৰিলে বুলি ভয় খাই থাকিলে নহ'ব, খেতি কৰি যাবই লাগিব। খেতি যদি নকৰোঁ এনেই মাটিখিনি পৰি থাকিলে লোকচান হ'ব। মানে গাইছ আকৌ আজি আহিলোঁ আমি তিতা কেৰেলা গুটি অকণমান ৰুওঁ বুলি, আৰু আগতে এদিন ৰুলোঁ, গুটি অকণমান কম হৈ গ'ল। মানে আমি 5 পেকেটমান গুটি তাত লগোৱা হ'ল এই দুখন চাঙত, আৰু আজি আকৌ আনিলোঁ গুটি, খুব আমাৰ 20টামান গুটি কম হৈ গ'ল। সেই গুটিকেইটাৰ লগতে আকৌ পেকেট এটা কিনি আনিলোঁ জেংকেৰেলা দিয়াই আছিলে, কিন্তু পানীৰ পৰা অকণমান গছবোৰ মানে বেয়া হৈ গৈছে, আৰু সেইবাবে ভাবিলোঁ নতুনকৈ ৰুই দিওঁ। যিহেতুকে নতুনকৈ লগাই থৈছিলোঁৱে, আকৌ সেইখিনি বেয়া হোৱা পুলিবোৰ চব মৰি গ'ল বানপানীত। আৰু বানপানী হ'ল যদিও মৰি গ'লেও আকৌ আমি লগাবৰ চেষ্টা কৰিছোঁ। যিহেতুকে বানপানী মাৰিলে যিবোৰ মাৰিলেও আমাৰ কাম আমি কৰি যাব লাগিব, আৰু যদি বানপানী মাৰিলে বুলি মন ভাঙি দিলে নহ'ব। সেইবাবে আকৌ গুটি চুটি লৈ আহিলে দেখিছে আপোনালোকে, আৰু এইখিনি গুটি লগাম এতিয়া ধুনীয়াকৈ। প্ৰায় 20টামান গুটি আমাৰ কম হ'ল। এইকেইটা গুটি ৰুবলৈ আহিলোঁ এতিয়া ঘৰৰ পৰা, আৰু এইকেইদিন খুব বেছি গৰম হৈছে, সেইকাৰণে পুৰা 4-5মান বজাতহে বাৰীলৈ আহিছোঁ। ইমান গৰমত কাম কৰিব অসুবিধা হয়, যিহেতুকে কাম ইমান বিশেষ নাই বাৰীত, অকল জেংকেৰেলা গুটিকেইটা লগাই মেলি যাম আৰু আজি। গৰম হৈছে বুলি এইকেইদিন কাম কৰাই নাই। আৰু এইফালে কৰলা চাংখন ইয়াত দেখিছে আপোনালোকে, এইফালে এনেকৈ আমাৰতো তালৈকে আছে, আৰু তাত আমাৰ ৰোৱা হ'লেই, এইফালে অলপ বাকী আছে লগাবলৈ। যিহেতুকে আমাৰ কাম আমি কৰি দিওঁ, পানীয়ে মাৰে বা বানপানীয়ে মাৰে, যি মাৰি থাকিব, আৰু আমাৰ কাম আমি কৰি যাম। যিহেতুকে মন ভাঙি দিয়া নাই, যদিও মৰিছে আকৌ লগাবলৈ আমি চেষ্টা কৰিছোঁ। সেইবাবে ঘৰৰ পৰা আহিলোঁ এতিয়া ধুমাধুম গুটিকেইটা লগাই লওঁ। যিহেতুকে গুটি চুটি নলগালে যদি আৰু লগোৱা নহয়, এনেকৈ পেলাই থৈ দিলে এনেই থাকি যাব চাংখন। সেইবাবে গুটি চুটি কিনি আনি আকৌ মই লগাম এতিয়া কেৰেলা গুটি। আকৌ 1000 টকা গুটি কেৰেলা গুটি কিনি আনিছোঁ, আৰু আগতেতো মই 1000 টকা গুটি প্ৰায় বানপানীত গ'ল দিয়ে বুলি ক'ব লাগিব। যিহেতুকে গুটিবোৰ ফুটি আহিছিলে, পইচাটো যোৱা ডাঙৰ কথা নহয়। গুটিও ৰোৱাৰ পিছত ফুটি মেলি হোৱাৰ পিছত মৰিলে অকণমান বেয়া লাগে, তথাপিতো উপায় নাই। যিহেতুকে পানীয়ে মাৰিলেতো আৰু ক'বলৈ বাকীয়ে নাই। সেইবাবে ঘৰৰ পৰা আহিলোঁ এতিয়া ধুমাধুম লগাই লওঁ পুলি গুটিকেইটা, আৰু সেইখন চাঙত আমি লগাই মেলি আহিলোঁ। এইখন চাঙত এতিয়া লগাম বুলি আহিলোঁ, আৰু লগাম মানুহে 20টামান গুটিহে লাগে এইটো লাইনত। এইখিনি কৰলা গছ আছিলে দেখিছেনে আপোনালোকে, আমাৰ বানপানীত অকণ গছবোৰ ডেমেজ হৈ গ'ল। সেইকাৰণে এইখিনি ঠন ধৰি উঠিবলৈ বহুত টাইম লাগিব। সেইবাবে আমি আকৌ নতুনকৈহে ৰুই দিওঁ বুলি গুটি লৈ আহিলোঁ। সেইফালে চাংকেইখনত আছে আমাৰ জিকা চটপটি, সেইবোৰতো লাগি আছে। সেইবোৰ গছ ইমান বেয়া নহ'ল বুলি ক'ব লাগিব। জেংকেৰেলা গছবোৰ অলপ ৰঙা পৰি আছে, তথাপিতো ভাল হ'ব এটা টাইমত, আৰু দুদিনমান যিহেতুকে টাইম লাগিব, দুদিন বুৰি থাকিলে আমাৰ জেংকেৰেলা চাংকেইখন। আৰু পানী এইবছৰ নহ'ব বুলি ভাবিছিলোঁ, আৰু নহ'ব বুলি ভাবিয়ে ধৰ গুটিখিনি লগালোঁ। যদিও হ'লহেঁতেন তথাপিতো লগালোঁহেঁতেন। যিহেতুকে বানপানী ভয় কৰি যদি গুটি চুটি লগোৱা নহয় বা ৰোৱা নহয়, এনেই যাবগৈ ছিজনটো চাংকেইখন। আৰু যিহেতুকে চাং বনালে
আৰু চাঙত বহুতখিনি কষ্ট হয়, বহুতখিনি খাটনি হয় আৰু বহুতকেইটা পইচা খৰচ হৈ যায়। সেইবাবে এনেই পেলাই থৈ দিব নোৱাৰি, গুটি লগাব লাগিব। এনেই পেলাই থৈ দিলে যিহেতুকে একোৱে নোলাব বুলি ক'ব পাৰি। লগাই লওঁ গুটিকেইটা ধুমাধুম, বানপানীয়ে মাৰিলোঁ, মন ভাঙি দিয়া নাই, আকৌ লগাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'বোৰ চাব, লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈও দি যাম আপোনালোকক এনেকুৱা ভিডিঅ' আৰু চাই থাকিব। যিহেতুকে গাঁৱলীয়া মানুহ, খেতি বাতিয়ে মেইন বুলি ক'ব লাগিব। খেতি কৰিয়ে ঘৰ চৰ চলোৱা হয় আৰু কিবা কিবি অন্যান্য খৰচ আমি খেতিৰ পইচাই কৰা হয়। সেইকাৰণে খেতি এৰি দিব নোৱাৰি, বানপানী মাৰিলে যিহে মাৰিলেও লাগি থাকিবলগীয়া